পৃথিৱীখনৰ যি বৰ্ণাঢ্য আয়োজন চলি আছে আপোনালোকে দেখিব পাইছে লাখে লাখে ভক্তৰ ভিৰ হৈ পৰিছে এই যিমান সময় অতিবাহিত হৈ গৈ আছে ভক্তৰ ভিৰ সিমানে হৈ গৈ আছে যি বাৰেৰহণীয়া সাংস্কৃতিক যি শোভাযাত্ৰা আৰম্ভ হ'ব গৈ আছে কিছু সময়ৰ পাছতেই আপোনালোকে যি বিহুৰ নৃত্যৰে মুখৰিত কৰিবলৈ গৈ আছে এইসকল বিহু নৃত্য শিল্পী আহিছে আমি তেখেতসকলৰ এটি বিহু নামেৰে অনুষ্ঠানভাগী আৰম্ভ কৰিব বিচাৰিছোঁ কৃষ্ণ এইদৰে চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি শোভাযাত্ৰা বৰ্ণাঢ্য আয়োজন এবিলাকৰ লগত আমি কথা পাতিব চেষ্টা কৰি আপোনালোক ক'ৰ পৰা আহিছে আৰু আপোনালোকে কি এনে নৃত্য দাঙি ধৰিব অকণমান জনাব নেকি ৰাইজৰ বাবে নমস্কাৰ আমি যোৰহাট জিলাৰ তিতাবৰ সমষ্টি বৌলাৰ গৰাজান গাঁৱৰ পৰা আহিছোঁ আমি সোণোৱাল কছাৰী ছাত্ৰ সাহিত্য পৰিষদৰ আমি সোণোৱাল বিহু লেচেৰি বিহুটো আমি প্ৰদৰ্শন কৰিম বুলি আহিছোঁ মনৰ অনুভৱ কেনেকুৱা হৈছে লাখে লাখে ভক্তৰ ভিৰ হৈ আছে প্ৰতিদিনে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সামান্য ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এৰালতলী পথাৰত আজি কেনেকুৱা লাগিছে আপোনাৰ নিজৰ অনুভৱ ব্যক্ত কৰক খুবেই ভাল লাগিছে ইমানবোৰ ভকত বৈষ্ণৱৰ মাজত আমি আছোঁ বৈকুণ্ঠপুৰী যেন অনুভৱ হৈছে আমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে হয় এইদৰে চলি আছে যি বিশাল আয়োজন য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন ৯৪ সংখ্যক যোৰহাটত অনুষ্ঠিত হৈ আছে আমি এটা এটাকৈ দেখাই আছোঁ এই সম্পূৰ্ণ দৃশ্য চাই থাকক আৰু কমেণ্ট বক্স খোলা আছে আপুনি কমেণ্ট কৰক আপুনি ক'ৰ পৰা চাইছে আৰু এই আয়োজনৰ বিষয়ে আপুনি জনাওক আপুনি ক'ৰ পৰা চাই আছে তেতিয়াহে অনুভৱ কৰিব পাৰিম হয়তো আপুনি ইয়াত অহা নাই তাৰ বাবে আপুনি আমাক কমেণ্ট কৰিছে কাৰণ আপুনি যোৰহাটত এক বিশাল আয়োজন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি ভক্তৰ সুত বৈছে এয়াই অনুভৱ কৰক লাখ লাখ ভক্তৰ ভিৰ হয়তো কেমেৰা লেন্সে ঢুকি নাপায় কিন্তু তথাপিও আপোনাক দেখাই গৈছোঁ এটা এটাকৈ চাই থাকক এই যি বিশাল আয়োজন শ্ৰীমন্ত শংকৰদেৱ ইতিমধ্যে যান জঁটৰ সৃষ্টি হৈ গৈছে যোৰহাটৰ যি এৰালতলী পথাৰত এক বিশাল আয়োজন ইমান সময় চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ লগতে আপোনাৰ 10জনে তেতিয়াহে গম পাব যোৰহাটত এনে কি বৃহৎ আয়োজন হৈ আছে